পোনপ্ৰথমে চবকে সৰস্বতী পূজাৰ শুভকামনা থাকিল সমূহ দৰ্শকক। আৰু আজি আমি ইয়াত এনুৱেল ডে চেলিব্ৰেশ্যন আমাৰ 2024-25 বৰ্ষৰ আপোনাৰ এনুৱেল ডে প্ৰগ্ৰাম, লগতে আমি সৰস্বতী পূজা উদযাপনো কৰিছোঁ। খুব উলহ মালহেৰে আমি ইয়াত এই উদযাপন কৰি আছোঁ। সমূহ দৰ্শকৰ সহযোগিতা আমি পাইছোঁ। লগতে আৰু বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী ইয়াত ৰাখিছোঁ আৰু সম্পূৰ্ণভাৱে আমাৰ ভাল কৰি আমাৰ এই কাৰ্যসূচীটো আগবাঢ়ি আছে। আৰু সকলোকে পুনৰ এবাৰ সৰস্বতী পূজা শুভকামনা। আমি আমাৰ যি এনুৱেল স্পৰ্টছ যোনটো স্পৰ্টছ উইক হয়, সেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি খেলবিলাকত যিবোৰ উত্তীৰ্ণ হৈছিলে আৰু স্পৰ্টছ মানে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে, সিহঁতসকলক আমি মেডেলছ আমি দিছোঁ, চাৰ্টিফিকেট দিছোঁ। আৰু লগতে আমাৰ স্কুলৰ প্ৰেচিডেণ্ট আৰু লগতে আমাৰ চিফ গেষ্টো আছে, তেখেতে অলপ কিবা এটা ক'ব আমাৰ স্কুলৰ। আজি ইয়াত উপস্থিত হৈ তেখেতসকলক কেনেকুৱা লাগিছে? নমস্কাৰ সকলে। আজি ক্ৰিয়েটিভ ভিজন ইংলিছ স্কুলত মুখ্য অতিথি হিচাপে মোক আমন্ত্ৰণ জনাইছে। তাৰেকে মই অশেষ ধন্যবাদ দিছোঁ স্কুল কৰ্তৃপক্ষ আৰু যিমানসমূহ ৰাইজ অভিভাৱক ইয়াত উপস্থিত আছে। সঁচাকৈ এটা খুব অত্যন্ত ভাল সময় এটা ইয়াত দেখিবলৈ পালোঁ। ল'ৰা ছোৱালী এনুৱেল ডে স্পৰ্টছো আছিলে, ইয়াত সিহঁতৰ টেলেণ্টবিলাক দেখিছোঁ। লগতে আজি সৰস্বতী পূজা উদযাপন হৈছে, আজি দশম পঞ্চমী। চবলৈ মই মোৰ ফালৰ পৰা মা সৰস্বতীক প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকক সুবুদ্ধি দিয়ে যেন, আৰু এনেকৈ ধৰণৰ প্ৰগ্ৰামবিলাক হৈ থাকক। কাৰণ আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে আমাৰ ভৱিষ্যত হয়, দেশৰ নাগৰিক হ'ব। সেইকাৰণে মই ইয়াত অভিভাৱক বা স্কুল কৰ্তৃপক্ষ বা আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, সিহঁতক মানে আহ্বান কৰিব বিচাৰে যে ভাল এটা শিক্ষা গঢ়ি তোলক, যাতে যিমান ল'ৰা ছোৱালী সিহঁতৰ আছে তাক ভালকৈ শিক্ষা দীক্ষা দি পেলাই এটা ভাল নাগৰিক বনাবলৈ চেষ্টা কৰে। ধন্যবাদ।